বিশ্বনাথ জিলা চিকিৎসালয়লৈ নাগচম্পা উপহাৰ সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ বিশ্বনাথ জিলা চিকিৎসালয় 2023 বৰ্ষৰ পৰা আজিলৈকে 500ৰো অধিক সৰ্পদংশনৰ ৰোগীক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে। সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসালয়খনে আগবঢ়োৱা সেৱাৰ বাবে আজিৰ দিনত ৰাজ্যখনৰ সৰ্পদংশনৰ চিকিৎসা ক্ষেত্ৰত দ্বিতীয় শীৰ্ষস্থানত উপনীত হ'ল বিশ্বনাথ। এই ক্ষেত্ৰত বিশ্বনাথ জিলা স্বাস্থ্য বিভাগৰ চুতীয়া সঞ্চালক প্ৰমুখ্যে টিম বিশ্বনাথ জিলা চিকিৎসালয়ৰ ভূমিকা উল্লেখনীয়। পাছতী সৰ্পদংশনৰ ৰোগীক টিম বিশ্বনাথ জিলা চিকিৎসালয়ে সম্পূৰ্ণ সুস্থ কৰি তোলাৰ বাবে সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে দুষ্প্ৰাপ্য নাগচম্পাৰ ইটিপুলি জিলা চিকিৎসালয়লৈ উপহাৰ ৰূপে প্ৰদান কৰে আৰু সকলোৰে উপস্থিতি জিলা চিকিৎসালয় চৌহদত ৰোপণ কৰে। বিশ্বনাথ চাৰিআলিৰ পৰা অমিত দাসৰ ৰিপৰ্ট, বি টাইম নিউজ অসম। পাঁচশ পেচেণ্ট 2023 পৰা 24-25 কিমান পেচেণ্ট যোৱা মাহতে 103জন জুলাই মাহত ইমানখিনি পেচেণ্ট চিকিৎসা কৰি শুশ্ৰূষা কৰাৰ বাবে মই সৰ্ববান্ধৱ টিমৰ পৰা আমাৰ টুটুমণি কলিতা ধুনীয়া আৰু যিখিনি কেছ আহিছে ইয়াৰ পৰা ৰিকৰ্ড হ'বলগীয়া কাৰণ এটা কথা আমি ক'ব পাৰোঁ, তেখেতে যিখিনি এটা গোটেই অসমত সৰ্পদংশনৰ ক্ষেত্ৰত যেনেধৰণে এটা সজাগতা সৃষ্টি কৰি আহিছে আৰু সেই প্ৰচেষ্টাৰ কাৰণে আমি ভাবোঁ সৰ্পদংশনটো এটা এক্সিডেণ্টেলি হয়, কিন্তু এই এক্সিডেণ্টটো আমি সঠিক সময়ত যদি হস্পিটেলত পায় তেতিয়াহ'লে মৃত্যুমুখত কেতিয়াও নপৰে। আমাৰ চিকিৎসকসকলে সম্পূৰ্ণৰূপে এলাৰ্ট হৈছে আৰু সম্পূৰ্ণৰূপে প্ৰট'কল মেইনটেইন কৰি ট্ৰিটমেণ্ট যদি কৰা হয় তেতিয়াহ'লে মৃত্যুমুখত নপৰে। গতিকে এইখিনি তেখেতৰ এটা ইনিচিয়েটিভ বুলি ক'ব লাগিব। মই এইটোৱে কৈছোঁ যে সকলো সাপ আমাৰ চিকিৎসকসকলৰ ফটো চিনাকি কৰাই দিছে, তাৰ ভিতৰত কোনকেইটা পয়জনাছ সাপ আৰু কোনকেইটা পয়জনাছ সাপৰ চিকিৎসাটো কেনেধৰণে এইখিনি বস্তু আমি মেনেজ কৰি দেখাইছোঁ। তেখেতক মানে আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আগলৈকে সেই কামখিনি তেখেতে কৰি যাওক। কাৰণ তেনেধৰণৰ হ'বলগীয়া যিটো এক্সিডেণ্ট সৰ্পদংশনৰ ক্ষেত্ৰত আমি যাতে মৃত্যুমুখত কোনো নপৰে। সেইকাৰণে আমিও এটা দুৰ্লভ গছৰ পুলি বিশ্বনাথ জিলা হস্পিটেলত আজি আনিছোঁ মেডিকেল হাতেৰে। কাৰণ আমি যে কামখিনি সকলোৱে মিলি মই বুলি নহয়, আমি সকলোৱে মিলি যাতে কামখিনি কৰিছোঁ স্নেক সজাগতাৰ ওপৰত সাপৰ তেওঁলোকক লাগিব। বাপৰে ৰাতি 2টা বজাত ডক্টৰ থাকে পেচেণ্ট চাই, মোৰ 2টা বজাত ফোন আহে, সৰুতে এইটো সাপ আছে, মই বিশ্বনাথ জিলাত তেতিয়া ফোনটো ৰিপৰ্ট এটা আহি আছে, পাইলোঁ ট্ৰিটমেণ্ট ৰখি নাথাকে। এইটো ডাঙৰ কথা। এইখিনি যে কৰিছে এই টিমটো, মই কৈছোঁ টিমটো, আৰু টিমৰ গুৰি হ'ল এখেতসকল। এইসকল যদি উৎসাহ প্ৰেৰণা নিদিয়ে তেওঁলোক কেনে কাম কৰিব? এওঁলোকৰ উৎসাহ প্ৰেৰণাটো লাগিবই। আৰু সেইকাৰণে তেখেতৰ হাতেদি মই এই নাগচম্পা এজোপা ৰুবাই দিছোঁ। কাৰণ এজোপা নাই অসমত পাবলৈ নাই। মই কৈছোঁ অসমত কোনো নাৰ্চাৰীটো নাপায়। যদি কোনোবাই অসমৰ নাৰ্চাৰীত পায়, মই কেমেৰা আগত কৈ আছোঁ, মই তেওঁ যি কমে তাকে কৰিম। কাৰণ সেইকাৰণে চুতীয়া আছে, তেখেত এটা সৰ্পদংশন মানে আমি এটা নডেল পাৰ্চন হিচাপে ৰাখিছোঁ। আৰু আমাৰ ডিষ্ট্ৰিক্টত আমাৰ ডিষ্ট্ৰিক্টৰ নডেল অফিচাৰ সৰ্পদংশনৰ ক্ষেত্ৰত। আৰু আমাৰ যিখিনি কেছ আহে হস্পিটেলত অহা কেছবোৰ হয়তো গহপুৰতো কেছ তেনেধৰণে যাব পাৰে, তাতো আমাৰ মানে ট্ৰেইন মেডিকেল অফিচাৰ গোটেইখিনি আছে, বা মডেল হস্পিটেলবোৰতো যাব পাৰে। মেনেজমেণ্টৰ ক্ষেত্ৰত এখেতৰ লগত ডিৰেক্ট কমিউনিকেশ্যন কৰে আৰু এখেতৰ নিৰ্দেশ মতে গোটেইখিনি চিকিৎসাখিনি হয়। খালি আমি এইটোৱেই জনসাধাৰণক এটা বাৰে বাৰে ক'ব বিচাৰিছোঁ